গোটেই অসমতে এই বিকাশৰ 12 দিন আৰম্ভ হৈছে আৰু যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুভাৰম্ভণি কৰাৰ লগে লগে এই 12টা দিনেই অসমৰ প্ৰতিখন জিলাতে এই ধৰণৰ কাৰ্যসূচী 6টা কাৰ্যসূচী কৰা হৈছে। আমি স্কুটি বিতৰণ বা আনন্দৰাম বৰুৱা বঁটা বিতৰণ আৰু চাইকেল বিতৰণ এই ধৰণৰ 3টা কাৰ্যসূচী আজি কৰিছোঁ আৰু অহা পৰহিলৈকে আন 3টা কাৰ্যসূচী মাইক্ৰ' ফাইনেন্সৰ 50,000 টকাৰ ওপৰ ঋণ মুক্তিৰ চাৰ্টিফিকেট বা ৰিলিফ ডিবিটি আৰু চিড কেপিটেলৰ টকা ইয়াতে দিয়া হ'ব। গতিকে এই ধৰণে এই 12টা দিনেই আমি বিকাশৰ বিভিন্ন যাত্ৰা আৰম্ভ কৰিম। অহা 15 তাৰিখে আমি নলবাৰী সমষ্টিত ইয়াতে প্ৰায় 15,000তকৈ অধিক মানুহক আমি ৰেচন কাৰ্ড ডিষ্ট্ৰিবিউশ্যন কৰিম। এই ধৰণে এই 12টা দিনেই বিকাশৰ যাত্ৰা চলিব আৰু আজি মই অত্যন্ত আনন্দিত যে নলবাৰীৰ প্ৰায় 12,000 ছাত্ৰ ছাত্ৰীক এই ধৰণৰ চাইকেল স্কুটি আৰু আনন্দৰাম বৰুৱা বঁটা লেপটপ অথবা 12,500 টকাৰ চেক দিবলৈ সক্ষম হৈছোঁ আৰু সকলোৰে যিটো উৎসাহ দেখিছোঁ এইবিলাকে আমাৰ ভৱিষ্যতৰ সপোন। এই ল'ৰা ছোৱালীক লৈ আমি ভৱিষ্যতৰ সপোন দেখিছোঁ। এই 12,000 যুৱক ছাত্ৰ ছাত্ৰী আমি নলবাৰীৰ সম্পদ হিচাপে ভাবোঁ। তেওঁলোকে ভৱিষ্যতে গৈ নলবাৰীৰ সুনাম কঢ়িয়াই আনিব আৰু বিভিন্ন ক্ষেত্ৰত বিশেষকৈ আমি যাতে ছাত্ৰ ছাত্ৰীসকলে দূৰণিবতীয়া ছাত্ৰ ছাত্ৰীসকলে ড্ৰপ আউট হ'ব নালাগে, সময়মতে স্কুলত উপস্থিত হ'ব পাৰে, ভাল ধৰণে পঢ়া শুনা কৰিব পাৰে আৰু এটা বঁটা পালে সকলোৰে মনত আনন্দ পায়। গতিকে এই ধৰণৰ বঁটা আমি সকলোকে দিয়াৰ চেষ্টা কৰিছোঁ। দেখিবলৈ পোৱা গৈছে যে নলবাৰী মানৱ সম্পদৰ যথেষ্ট আগবাঢ়ি থকা বুলি কোৱা হৈছে বা আপোনাৰ ভাষণতো যথেষ্টখিনি কথা কোৱা হৈছে, কিন্তু তাৰ মাজতে শিক্ষকসকলৰ কিছু কথাই কিন্তু নলবাৰীৰ ৰাইজক চিন্তিত কৰিছে। এইবিলাক সমাজত বিভিন্ন ধৰণৰ মানুহ থাকিব আৰু মই ভাবোঁ যে এই ঘটনাবিলাক যেতিয়া পোহৰলৈ আহে তেতিয়া নিজে নিজেই সংশোধনীয় হয় আৰু আমি প্ৰশাসনিকভাৱেও আমি কঠোৰ হওঁ। গতিকে মই ভাবোঁ যে এই যিবিলাক ঘটনা আপোনালোকে কৈছে মই ভাবোঁ যে এই কথাবিলাক আমাৰ সংশোধনী সকলো বস্তু এনেকুৱা নহয় যে সংশোধনী কৰিব খুজিলে আমি কৰিব পাৰোঁ আৰু মোৰ শিক্ষাগুৰুসকলৰ ওপৰত এটাই আগ্ৰহ যে মানৱ সম্পদ গঢ়াৰ যি দায়িত্ব তেওঁলোকৰ ওপৰত ভগৱানে দিছে বা চৰকাৰখনে দিছে, গতিকে মই ভাবোঁ যে ভগৱানৰ এই পবিত্ৰ দায়িত্ব তেওঁলোকে সুন্দৰভাৱে পালন কৰি মানৱ সম্পদ গঢ়াৰ কামত যাতে সম্পূৰ্ণৰূপে গতি হয় সেইটোৱে তেখেতসকলৰ পৰা আশা কৰোঁ। বহুতখিনি ইয়াৰ জৰিয়তে বহুতখিনি আমাৰ সকাহ হ'ব। এতিয়া কলেজলৈ অহা যোৱাৰ ক্ষেত্ৰত বা টিউশ্যন পাতিৰ ক্ষেত্ৰতো বহুতখিনি সকাহ হ'ব। বহুত কষ্ট কৰি পঢ়িছিলোঁ, তাৰ ফল আজি পাইছোঁ। তাৰ বাবে মামাক বহুত বহুত ধন্যবাদ জনাইছোঁ। এই বঁটা যে আমাক দিছে বহুত ভাল লাগিছে যে এইখিনি পাই, যাতে আৰু এনেকুৱা আমাক প্ৰেৰণা যোগাই থাকে আগলৈকে আৰু আমি এনেকৈ যাতে পঢ়ি কিবা এটা ভাল কামত সমাজৰ বাবে কিবা এটা কৰিব পাৰোঁ তাৰ বাবে মামাক ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক। তোমাৰ নাম কি হয়? গাৰ্গী কাশ্যপ, MNC বালিকা মহাবিদ্যালয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।